ৰাজ্যসভাত এনডিএ প্ৰাৰ্থীলৈ এআইডিএফৰ সমৰ্থন আৰু বিজেপিক খুৰধাৰ সমালোচনা গৌৰৱ গগৈৰ। হিমন্ত বিশ্বৰ সুবিধাবাদী ৰাজনীতিৰ উদাহৰণ বুলি মন্তব্য গৌৰৱ গগৈৰ। এআইডিএফ অবিহনে বিজেপি চলিব নোৱাৰে বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। ৰাজ্যসভা আমাৰ তৃতীয় আসন, তাত বিজেপি দলে শেষত গৈ এআইডিএফ দলৰ আজি তেওঁলোকে এআইডিএফ দলৰ সমৰ্থন ল'বলৈ আগবাঢ়ি গৈছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুবিধাবাদী ৰাজনীতিৰ ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিজনে ইমান দিনৰ পৰা এআইডিএফ দলটোক টানি অসমৰ মানুহৰ মাজত ৰাজনৈতিক পৰিৱেশত মিয়া অচিনাকিৰ দৰে শব্দবোৰ সোমাই সমাজৰ মাজত বিভাজনকাৰী ৰাজনীতি কৰিবলৈ বিচাৰে, আজি সেইজনৰ বাবে আজমল ডাঙৰীয়াৰ পাৰ্টি গ্ৰহণযোগ্য হ'ল। এআইডিএফ দলৰ বিধায়কসকল গ্ৰহণযোগ্য হ'ল। যিসকলক তেওঁলোকে নিজৰ ছত্ৰছায়াত ল'বলৈ বিচাৰে, তেওঁলোকে আগতে কি কৈছে ৰাজহুৱা মঞ্চত, সেইখিনি কথা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে গ্ৰহণযোগ্য হ'ল। মই এক প্ৰকাৰ ভালে পালোঁ যে মই আগতে কৈছিলোঁ যে আজমল ডাঙৰীয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 108, আৰু যেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰয়োজন হ'ল, তেওঁ নিজৰ আটাইতকৈ ভাল বন্ধু আজমল ডাঙৰীয়াক ফোন কৰি যিসকল তেওঁলোকৰ মানুহবোৰ আছে আগৰ লগত, যিসকলৰ লগত তেওঁলোকৰ ভাল, সেইখিনিক তেওঁলোকে নিজৰ এনডিএ মঞ্চত ল'বলৈ বিচাৰে। আৰু সেইকাৰণে আশীৰ্বাদ যাত্ৰাত এইখিনিও কথা যে ক'ব যে আজিৰ তাৰিখত ইউডিএফ দল শত্ৰু নহয় বন্ধু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে, এইখিনিও কথা তেওঁলোকে যে ক'ব, মই আশাবাদী। ইয়াতকৈ আগৰ যদি তেওঁলোকে ভাবে যে আমাৰ সমাজৰ মানুহবোৰ সহজ সৰল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি বুজি নাপায়, অসমৰ জনসাধাৰণে চব চাই আছে যে কেনেদৰে আমাৰ লোকৰ এটা মঞ্চ তৈয়াৰ হৈছে আৰু বহল হ'ব পৰৱৰ্তী দিনত। আৰু সেই আনফালে আমি সকলোৱে আহিছোঁ আদৰ্শগত ৰাজনীতি কৰিবলৈ। আমি অতদিনে যিটো কথা কৈ আছিলোঁ যে এআইডিএফ বিজেপিৰ বি টিম আৰু এআইডিএফৰ অক্সিজেন নোলোৱাকৈ বিজেপি চলিব নোৱাৰে, যোৱাকালি প্ৰমাণ হৈ গ'ল। বিজেপি নেতৃত্বাধীন এনডিএ এআইডিএফৰ অক্সিজেন নোলোৱাকৈ অসমত ৰাজনীতি কৰিব নোৱাৰে। এইটো 100% লিখি ৰাখক। আৰু অতদিনে আজি অসমৰ যিগৰাকী মানুহ মুখ্যমন্ত্ৰী, সেই মানুহগৰাকীয়ে কংগ্ৰেছত থাকোঁতেও তেওঁ সেই ষড়যন্ত্ৰটো কৰি আছিল, সেই সাম্প্ৰদায়িক ৰাজনীতিৰ ষড়যন্ত্ৰটো তেওঁহে চলাই আছিল আচলতে। এইবাৰ পূৰা প্ৰমাণ হৈ গ'ল। আৰু যোৱাকালিৰ ঘটনা এই কথা প্ৰমাণ কৰিলে আগৰ তেওঁলোকৰ যিবোৰ কথা, এতিয়া তেওঁলোকৰ কাৰণে পুৰণা অচিনাকি মানুহ চিনাকি হৈ গ'ল। তেওঁলোকৰ কাৰণে আগতে তেওঁলোকে গ্ৰহণ নকৰা মানুহ কালি গ্ৰহণযোগ্য হৈ গ'ল। গতিকে এই কথা পুনৰ প্ৰমাণ হৈ গ'ল। অতদিনে তেওঁলোকৰ এতিয়া অসমত বিজেপি অতদিনে জীয়াই আছিলে কেৱল মাত্ৰ এআইডিএফৰ কাৰণে।